অপ্ৰাদেশিকৃত শিক্ষকক বিদ্যালয়ত পাঠদানৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ। শীঘ্ৰে আৰম্ভ হ'ব LPৰ প্ৰধান শিক্ষক অৰ্থাৎ হেড টিচাৰ নিযুক্তি প্ৰক্ৰিয়া। আৰু বহুতো খবৰ আজি দৈনিক বাতৰি কাকতত প্ৰকাশ পাইছে। খবৰ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰাদেশিকীকৰণ আইন 2017 আওতাত নপৰাৰ বাবে পদ প্ৰাদেশিকীকৰণ নোহোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক বিদ্যালয়ৰ কামৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছে চৰকাৰে। চাকৰি নিয়মীয়াকৰণ তথা পদ প্ৰাদেশিকীকৰণক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিধানসভাৰ মজিয়াত এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। বিধায়ক নজৰুল হকৰ এক প্ৰশ্নৰ উত্তৰ দি শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে প্ৰাদেশিকীকৰণ আইন 2017 আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 2017 চনৰ 18 মে'ত দৈনিক বাতৰি কাকতত দিয়া বিজ্ঞাপন মতে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলে বাছনি সমিতিৰ জৰিয়তে পদ প্ৰাদেশিকীকৰণৰ প্ৰস্তাৱ জমা দিয়াৰ পিছত পুনৰ প্ৰস্তাৱসমূহ ৰাজ্যিক বাছনি সমিতি আৰু অসম চৰকাৰে গঠন কৰি দিয়া যুটীয়া সমিতিৰ জৰিয়তে পুনৰীক্ষণ কৰি উক্ত আইনৰ আওতাত অন্তৰ্গত 1698খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ মুঠ 3309টা আৰু 2107খন প্ৰাথমিক বিদ্যালয়ৰ 6586টা পদ ইতিমধ্যে প্ৰাদেশিকীকৰণ কৰা হৈছে। যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ পদসমূহ প্ৰাদেশিকীকৰণ আইন 2017 আওতাত নপৰাৰ বাবে প্ৰাদেশিকীকৰণ নহ'ল, তেওঁলোকক বিদ্যালয়সমূহৰ কামৰ পৰা আঁতৰি যাবলৈ চৰকাৰে 2023 চনৰ 28 জুনত জাৰি কৰা কাৰ্যালয়ৰ স্মাৰকযোগে নিৰ্দেশনা দিছিল। উক্ত নিৰ্দেশনাটো প্ৰাথমিক জিলা সঞ্চালকালয়ে 2023 চনৰ 21 আগষ্টৰ আন এটি পত্ৰৰ জৰিয়তে সকলো জিলা শিক্ষা বিষয়ালৈ কাৰ্যকৰী কৰাৰ বাবে প্ৰেৰণ কৰে। ইফালে 2013 চনত ৰাজ্য চৰকাৰে প্ৰাদেশিকীকৰণ কৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱসৰ গ্ৰহণ কৰাৰ ফলত খালী হৈ থকা 4644টা পদ পূৰণৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বা তালিকা বিচাৰিছে বুলি শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে জানিবলৈ দিয়ে। বিধায়ক ডাক্তৰ আসিফ মহম্মদ নাজাৰৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে উক্ত পদসমূহ পূৰণৰ বাবে ইতিমধ্যে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে যোৱা 28 ফেব্ৰুৱাৰীৰ ইমান নম্বৰৰ এক পত্ৰযোগে বিদ্যালয়সমূহৰ পৰিদৰ্শক বা তালিকা বিচাৰিছে। বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলৰ পৰা তথ্য পোৱাৰ পিছত পদসমূহ পূৰণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। বিধায়ক মজিবুৰ ৰহমানৰ আন এক প্ৰশ্নৰ উত্তৰ দি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়াত ইতিমধ্যে আৰম্ভ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। এই প্ৰসংগত শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি কেবিনেটৰ সিদ্ধান্ত মৰ্মে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। জ্যেষ্ঠতা নিৰ্ধাৰণত অসুবিধা নোহোৱাকৈ 2993টা প্ৰধান শিক্ষক পদত নিযুক্তি দিবলৈ ইতিমধ্যে বিত্ত বিভাগৰ প্ৰয়োজনীয় অনুমোদন বিচৰা হৈছে। বাকী বিদ্যালয়সমূহত জ্যেষ্ঠ নিৰ্ধাৰণৰ কাৰণে বিভাগে প্ৰস্তুত কৰিছে এখন SOP। অনুমোদন জনোৱা হ'ব। এই SOPৰ ভিত্তিত অতি শীঘ্ৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ মাজৰ পৰা জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা বাকী পদসমূহ নিযুক্তি প্ৰক্ৰিয়াৰে পূৰণ কৰা হ'ব। এই ব্যৱস্থাৰ দ্বাৰা নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত উপলব্ধ হ'ব এক বৃহৎ শৈক্ষিক পৰিৱৰ্তন। বিদ্যালয় একত্ৰীকৰণ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ তথ্যও আজি সদনৰ মজিয়াত দাঙি ধৰে শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে। বিধায়ক আব্দুল কালাম ৰছিদ আলমৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ জানিবলৈ দিয়া অনুসৰি 2021-22 বৰ্ষত মুঠ 44,826খন বিদ্যালয় আছিল আৰু 2023-24 বৰ্ষত 44,743খন। অৱশ্যে ৰাজ্যত কোনো চলি থকা চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া নাই বুলি স্পষ্ট কৰি দি তেওঁ কয় যে 2021 চনৰ 3 আগষ্টত জাৰি কৰা ইমান নং কাৰ্যালয় স্মাৰক আধাৰত সংযুক্তিকৰণ একত্ৰীকৰণ ইত্যাদি কাৰণত বিদ্যালয়সমূহ স্থানান্তৰ কৰি সকলো ছাত্ৰ ছাত্ৰীক নিকটৱৰ্তী বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া চলাই থকা হৈছে। স্থানান্তৰৰ ফলত খালী হৈ থকা উক্ত বিদ্যালয় গৃহসমূহ ব্যৱহাৰ হৈ থকা নাই। শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে দাঙি ধৰা তথ্যৰ মতে
2021-22 বৰ্ষত ৰাজ্যত প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চতৰ মাধ্যমিক, উচ্চ মাধ্যমিক আৰু একাদশ দ্বাদশ শ্ৰেণী থকা মহাবিদ্যালয়ৰ সংখ্যা আছিল ক্ৰমে 40,287 খন, 3,331 খন, 1,026 খন আৰু 182 খন। পিছে 2023-24 বৰ্ষত এই সংখ্যাটো হয়গে ক্ৰমে 40,035 খন, 3,326 খন, 1,203 খন আৰু 179 খন। আনহাতে ইউডাইছৰ উদ্ধৃতিৰে শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে ৰাজ্যত সম্প্ৰতি 5,833 খন ভেঞ্চাৰ বিদ্যালয় আছে। ইয়াৰে 2,340 খনত 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা দেখা যায়। এই ভেঞ্চাৰ বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ সম্বন্ধত তেওঁ ৰাজ্য চৰকাৰৰ স্থিতি দোহাৰে। শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটি প্ৰাদেশিকৰণ আইন 2017 মতে কৰা হয়। ইতিমধ্যে এই আইনৰ অধীনত যোগ্যতাৰ ভিত্তিত সকলো ভেঞ্চাৰ বিদ্যালয়ত থকা শিক্ষকক 2017 চনৰ বিজ্ঞাপনৰ আধাৰত 2021 চনত প্ৰাদেশিকীকৰণ কৰা হৈ গ'ল। প্ৰাদেশিকৰণ আইন 2017 মতে আৰু কোনো ভেঞ্চাৰ বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ বাকী নাই। এই বাতৰিটি আজি দৈনিক বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। গতিকে আপোনালোকৰ বাবে বাতৰিটো লৈ আহিলোঁ। এনেধৰণৰ খবৰবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।